মন্ত্ৰীবৰ আৰু সেনাপতি মহান পুৰুৰ বংশজ মই কৰিছোঁ এই হস্তিনাথে শাসন। বাৰু কওকচোন, আছেনে কুশলে মোৰ সমগ্ৰ পদাগণ? আৰু কৰিছেনে কোনোজনে বিদ্ৰোহ আচৰণ? মহাৰাজ, বৰ্তমান সকলো প্ৰজাকে সুখেৰে কটাইছে জীৱ। বিদ্ৰোহ আচৰণ তাৰ বাবে আপোনাৰ চিন্তাৰ নাই প্ৰয়োজন মহাৰাজ। উত্তম দেৱজিৎ, উত্তম। মন্ত্ৰীবৰ, বহুদিনৰ পৰাই মনত মোৰ মৃগয়া যাত্ৰাৰ প্ৰতি জাগিছে প্ৰবল ইচ্ছা। মৃগয়ালৈ গ'লে মনতে পাওঁ মই অপাৰ আনন্দ। সেইবাবে মন্ত্ৰীবৰ ভাবিছো কালিলৈ প্ৰভাততে মই যাত্ৰা কৰিম মৃগয়াৰ বাবে। নহয় মানে পূৰ্ণ মোৰ মনৰ অভিলাষ, কদাপিতো নাহো মই বনৰ পৰা। আপুনি যদি যায় মৃগয়াৰ যাত্ৰা কৰো মন্ত্ৰীবৰ, তাৰ বাবে আপুনি নকৰিব চিন্তা। ভাতৃ অজিতৰ হাততে এই ৰাজ সিংহাসনে গতাই কালিলৈ প্ৰভাততে মই যাত্ৰা কৰিম মৃগয়াৰ হেতু। বাৰু মন্ত্ৰীবৰ আৰু সেনাপতি, মহাৰাজ, আজিলৈ সভা ইমানতে ভংগ কৰা হওক। ভাল মহাৰাজ।